হয়, আপোনালোকে জানে যে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনত এইবেলি যি নিৰ্বাচন অনুষ্ঠিত হ'ব এক সুন্দৰ এক প্ৰক্ৰিয়াৰ মাজেৰে হ'বলৈ আৰম্ভ কৰিছে। আজি আপোনাৰ মনোনয়নৰ অন্তিম দিন। এই অন্তিম দিনটোত কাদং গাঁও পঞ্চায়তৰ 6 নম্বৰ খণ্ডৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়ালোঁ আৰু ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। 57 নং চাইছে যে বহুত দিন হ'ল সাংবাদিকতাৰ লগত জড়িত। সাংবাদিকতা কৰিও ইতিমধ্যে সমাজৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছোঁ। আপোনালোকে জানে যে সমাজত ৰৈ থকা যিসমূহ সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি যিমান দূৰ পাৰিছোঁ যে সাংবাদিক হিচাপে চেষ্টা কৰিছোঁ, সমাজখন কিছু পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিছোঁ। এইবেলি ভাবিছোঁ যে যিহেতু ৰাজনৈতিকভাৱে দিয়া হোৱা নাই, ৱাৰ্ডৰ পৰা ৰাজনৈতিকভাৱে দিয়া হোৱা নাই, গতিকে মই ভাবোঁ যে এইবাৰ এটা সামাজিক কাম কৰাৰ কিছু এটা সুযোগ পাইছোঁ আৰু সেয়া নিৰ্বাচনৰ জৰিয়তে যদি ৰাইজে বিবেচনা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে যদি জয়ী হ'ব পাৰোঁ, সমাজত কিছু কাম কৰাৰ কাৰণে যিটো প্ৰেৰণা বা উৎসাহ আগৰ পৰাই আছে সেই বাস্তৱত ৰূপায়িত কৰিব পাৰিম বুলি মোৰ ইচ্ছা। মই ভাবিছোঁ নিশ্চিতভাৱে যথেষ্ট সমৰ্থন পাইছে। আপোনালোকে জানে যে এইবেলি পঞ্চায়ত নিৰ্বাচন কাক ভোট দিব? ৰাইজ ইতিমধ্যে বুজি পাইছে যিসকল দুৰ্নীতিবাজ লোক, যিসকল ব্যক্তিয়ে দুৰ্নীতি কৰে আৰু যিসকল ব্যক্তিয়ে ঘৃণাৰ ৰাজনীতি কৰে, যিসকল ব্যক্তিয়ে সমাজত ঘৃণাৰ যিটো বিষ বাষ্প বিয়পায়, তেওঁলোকৰ বিৰুদ্ধে এইবাৰ ভোট পৰিব। গতিকে আমি জানে যে সংবাদকৰ্মী সংবাদ জগতৰ লগত জড়িত, আমি দুৰ্নীতি ভাল নাপাওঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত স্বচ্ছ আৰু নিকা মানুহ পঞ্চায়তৰ জনগণে বিচাৰিছে বুলি মই ভাবোঁ আৰু সেই হিচাপে যথেষ্ট সমৰ্থন ৰাইজৰ পাইছোঁ। ইতিমধ্যে দেখা পাইছে যথেষ্টখিনি মানুহ আহিছে। কাক ভোট দিব? যে যিগৰাকী ব্যক্তি স্বচ্ছ, আপোনালোকে জানে যে পঞ্চায়তৰ এইবেলি কিয় দিয়া হোৱা নাই প্ৰতিষ্ঠান, আপোনালোকে জানে যে সকলো নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব। তেনেকুৱা ক্ষেত্ৰত জনসাধাৰণে সেইগৰাকী ব্যক্তিকে ভোট দিব যিগৰাকী ব্যক্তি বিগত সময়ছোৱাত দুৰ্নীতিৰ লগত জড়িত, তেওঁৰ বিপক্ষে ভোটটো দিব। স্বাধীনতাৰ কথা যদি ক'ব বিচাৰে, আজিৰ তাৰিখতো মন্দিয়া ব্লকত ইতিমধ্যে 27টা গাঁও পঞ্চায়ত আছিলে, আজি কাটিকৈ 12খন আছে। 12খন গাঁও পঞ্চায়তৰ ভিতৰত মই ভাবোঁ যদি পিছপৰা ৰাস্তা ঘাট বৰ্তমানো আছে, বৰ্তমানে কাদং গাঁও পঞ্চায়তত আছে। গতিকে সেই কথা আপোনালোকক ক'ব নালাগে। আপোনালোকৰ সংবাদকৰ্মী জানে যে বহুত সময়ত আপোনালোকে গৈছে। আজিৰ তাৰিখতো মই যোৱা ৰাতি মই দেখা পাইছোঁ ৰাতি 12টা বজাত এগৰাকী ৰোগীক, ৰাতি অচেতন হৈ গৈছে এগৰাকী ৰোগীক মানে ই ৰিক্সাত উঠাই ঠেলি লৈ যাব লগা হৈছে। আজি কাদং জিপিৰ কথা মই কৈছোঁ। গতিকে এনেকুৱা উদাহৰণ বহুত আছে। ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, এইটো ষ্টাৰ্টিংহে, আৰম্ভ। গতিকে পৰৱৰ্তী সময়ত সেইটো পিছৰ কথা হ'ব। এতিয়া আৰম্ভ কৰিছোঁ যদি সমাজ সেৱা কৰাৰ যিহেতু মন আছে, গতিকে এইটো আৰম্ভণি ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰিছোঁ। কিন্তু এতিয়া বিবেচনাৰ বিষয় ৰাইজক। কিন্তু ৰাইজলৈ মই এটা আহ্বান জনাম যে আপোনালোকে ভোট কাক দিব সেইটা সিদ্ধান্ত ৰাইজৰ, ভোটাৰৰ হাতত সেই সিদ্ধান্ত। কিন্তু মই এটা অনুৰোধ ৰাইজলৈ জনাম, যিসকল যাতে কোনো দুৰ্নীতিপৰায়ণ ব্যক্তি বা যিসকলে ঘৃণাৰ বাতাবৰণ সমাজখনত বিয়পায়, যিসকলে সমাজত কাম কৰিব পাৰিব, যিসকলে সমাজখন পৰিষ্কাৰ কৰিব বিচাৰিছে, ড্ৰাগছ মুক্ত কৰিব বিচাৰে, যিসকলে সমাজখনক এটা নতুন ৰূপত গঢ় দিব বিচাৰিছে, সেইসকল ব্যক্তিক আপোনালোকে নিস্বাৰ্থভাৱে ভোট দিব। তাৰ কাৰণে মই সীমাবদ্ধ থাকিব নেকি? সেইটো নিশ্চিতভাৱে পৰৱৰ্তী সময়ত দেখা যাব। এয়া আৰম্ভণি বুলি কৈছোঁ, মই ৰাজনৈতিক জীৱনৰ এয়া আৰম্ভণি বুলি কৈছোঁ। এটা ভাল প্ৰশ্ন আপুনি কৰিছে। যিখিনি সমৰ্থন দেখা পাইছে, আজি ৰাতিপুৱা বতৰ যে বেয়া আছিল, সেই সময়ত নিস্বাৰ্থভাৱে তেওঁলোকে নিজে উইলিংলি স্ব ইচ্ছাই তেওঁলোক ওলাই আহিছে। গতিকে তাত এতিয়ালৈকে ৰাতিপুৱাৰ পৰা আহিছে, এতিয়ালৈকে একাপ চাহ পৰ্যন্ত তেওঁলোকক আমি খুৱাব পৰা নাই। গতিকে যিখিনি মানুহ আহিছে স্ব ইচ্ছাই আহিছে। আৰু অনাগত সময়ত মই ভাবোঁ মোৰ ৱাৰ্ডটোত যিখিনি মানুহ কাম কৰিব, মানে মোৰ হৈ সমৰ্থন আগবঢ়াইছে, মোৰ হৈ যিখিনি মানুহ কষ্ট কৰিব, একদম নিস্বাৰ্থভাৱে তেওঁলোকে কষ্ট কৰিব। 25,000টো দূৰৰ কথা, 25,000 টকা সম্পূৰ্ণ খৰচে নাযাব। আপোনাৰ কথা যদি আল্লাহ বা ভগৱানে যদি ৰিজাল্ট ভাল কৰে, ৰাইজৰ আশীৰ্বাদত নিশ্চিতভাৱে আপোনালোকে পৰৱৰ্তী সময়ত সুধিব পাৰিব মই কিমান টকা খৰচ কৰিছোঁ। এয়া সম্পূৰ্ণ জয় পৰাজয়ত ভোট ৰাইজৰ হাতত, সম্পূৰ্ণ নেদেখাজনৰ ইচ্ছা। যদি নেদেখাজনে এই সৌভাগ্য নিশ্চয় ৰাখিছে, নিশ্চিতভাৱে মই আশা কৰোঁ বিগত সময়ছোৱাৰ ইতিহাসত যদি চোৱা যায়, নিশ্চিতভাৱে মই আশা কৰিব পাৰোঁ আপোনালোকৰ প্ৰতিদ্বন্দ্বী আছে। প্ৰতিদ্বন্দ্বী কেইগৰাকী হয়, আজি নমিনেশ্যনৰ অন্তিম দিন, কাইলৈ সেই লিষ্ট ঘোষণা কৰা হ'ব কেইগৰাকীমান হয়। ঠিক আছে, ধন্যবাদ আপোনালোক।